গছৰ ভিতৰৰ পৰা ওলাইছে ধোঁৱা। ভূত প্ৰেতৰ ছায়া নে ঈশ্বৰৰ লীলা? আপুনি বিশ্বাস কৰক বা নকৰক, এখন অসমতেই সংঘটিত হৈছে পুনৰ এক অলৌকিক ঘটনা। এইবাৰ বৰপেটাত সংঘটিত হৈছে আন এক অলৌকিক ঘটনা। হাউলি দাবালিয়াপাৰাত সংঘটিত হৈছে এই ৰহস্যময় ঘটনা। পূৰ্বে কেতিয়াও নেদেখা নুশুনা এটি অদ্ভুত ঘটনা। চাওক, গছৰ ভিতৰৰ পৰা একেৰাহে ওলাই আছে ধোঁৱা। এতিয়া এই ঘটনাই কৌতূহল সৃষ্টি কৰিছে ৰাইজৰ মাজত। নিশা 4 বজাৰ পৰা ইয়াত খাৰা হৈ আছো। খাৰা হওঁতে আচুককে তাৰমানে ইয়াৰ পৰা ধোঁৱা ওলাইছে। ধোঁৱা ওলোৱাৰ পাছত ফাইটাৰ গাড়ী ফোন কৰা হৈছে। ফাইটাৰ গাড়ী অহাৰ পাছত বহুত পানী মাৰি আছে। 2 ঘণ্টা পাছে পাছে ইয়াত পানী মৰা হৈছে। পানী মৰাৰ পাছতে ইয়াতে জুইটো নুমোৱা নাই। জুইটোত যেতিয়া পানী মাৰে তেতিয়া ধোঁৱা ওলোৱাটো অলপ বন্ধ হয়। বন্ধ হোৱাৰ পাছত পানী ফাইটাৰতে ৰখি যায়। ৰখি যোৱাৰ পাছতে ইয়াত চোৱা গৈছে আধা ঘণ্টা পাছতে পুৰা ধোঁৱা মাৰি আছে। ইয়াৰ পৰা আৰু গৰম উৎপাদন আমি পাইছোঁ। বেছিভাগ গৰম হৈছে আৰু ইয়াত আৰু কোনো মানুহ সাহস সহ্য কৰিবলৈ আমাৰ কোনো পোৱা নাই আৰু ইয়াত মানুহ অহাও নাই। আৰু ইয়াত পৰা আমি খাৰা হৈ আছোঁ। গছটো কেতিয়া পৰিব তাৰ কোনো সম্ভৱ নাই। তাৰমানে কেতিয়া পৰিব নপৰিব কোনো ক'ব নোৱাৰিছে। কিমান সময় পানী মাৰিছে? পানী আপোনাৰ 3 পৰা 4 ঘণ্টামান পানী মাৰি থৈ গৈছে। ৰখি ৰখি পানী মাৰিছে, তথাপি এইটো জুইটো নুমোৱা নাই। এনেকৈ ধোঁৱা ওলাই আছে, বৰষুণ পৰি আছে, তথাপি ধোঁৱা ওলাই আছে। গছৰ ভিতৰৰ পৰা